বন্ধুসকল নমস্কাৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে বাবা ৰামদেৱে আন্দোলন কৰিব বুলি দিলে হুংকাৰ। দুৰ্নীতি আৰু কেলেংকাৰী বন্ধ হ'ব লাগিব ভাৰতত। যদি দুৰ্নীতি আৰু কেলেংকাৰী হৈ থাকে তেনেহ'লে আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামিম। দুৰ্নীতি আৰু কেলেংকাৰী বন্ধ হ'ব লাগিব ভাৰতবৰ্ষত। নিকা আৰু স্বচ্ছ হ'ব লাগিব শিক্ষা ব্যৱস্থা আৰু নিযুক্তি পৰীক্ষা ভাৰতত। অন্যথা এইবাৰ মই মনে মনে বহি নাথাকো। দুৰ্নীতি কেলেংকাৰী বন্ধ নহ'লে মই পুনৰ আন্দোলনত নামিবলৈ বাধ্য হ'ম। বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দিলে বাবা ৰামদেৱে। দেশৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাত এতিয়া আহোৱাবা আছে। শিক্ষা ব্যৱস্থা আহোৱাবাৰ বাবে শিক্ষাৰ্থী প্ৰতিবাদত নামিছিল। চৰকাৰী চাকৰিৰ নিযুক্তিত দুৰ্নীতি আৰ্থিক ক্ষমতাই প্ৰভাৱ বিস্তাৰ কৰিছে। চৰকাৰী চাকৰিত ৯৯% বৃদ্ধি পাইছে দুৰ্নীতি। জাতি ধৰ্মৰ ভিত্তিত চৰকাৰী নিযুক্তি দিছে। এয়া হৈছে সংবিৰোধিতা কাম। যদি প্ৰতিবাদ আন্দোলনেই হৈ থাকে তেন্তে দেশখন কোনে চলাব? মোদী চৰকাৰে সকলো সমস্যা সমাধান কৰক এতিয়াই। এটা দলে অকলে দেশৰ ব্যৱস্থা পৰিৱৰ্তন আনিব নোৱাৰে। পৰিৱৰ্তনৰ বাবে সামাজিক, ৰাজনৈতিক আৰু প্ৰশাসনিক স্তৰত প্ৰচেষ্টা লাগে। সৰু ল'ৰা ছোৱালীক আন্দোলনলৈ ঠেলি দিয়াটো উচিত কাম নহয়। শোষণ কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, মন্তব্য কৰিলে বাবা ৰামদেৱে। দুৰ্নীতি আৰু কেলেংকাৰী বন্ধ হ'ব লাগিব ভাৰতবৰ্ষৰ পৰা। বন্ধুসকল, এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। ভাৰতত চামিল হ'বলৈ সাজু হৈছে পাকিস্তানৰ জনসাধাৰণসমূহ। হিন্দুস্তান বুলি জিন্দাবাদ দিলে পাকিস্তানৰ সাধাৰণ জনতাই। স্বাধীনতা দিৱসৰ দিনটোতে পাকিস্তানত হিন্দুস্তান জিন্দাবাদৰ ধ্বনি শুনা গৈছে। ভাৰত মাতা কি জয়, ইণ্ডিয়ান আৰ্মি জিন্দাবাদ ধ্বনি দিলে পাকিস্তানে। পাকিস্তান বনেগা হিন্দুস্তান ধ্বনি দিলে পাকিস্তানৰ জনসাধাৰণে। চিঞৰি চিঞৰি গালে চাৰে জাহা চাচ্চা হিন্দুস্তা হামাৰা। ভাৰতত চামিল হ'বলৈ সাজু হৈছে পাকিস্তানৰ জনসাধাৰণে। পাকিস্তান এতিয়া খাদ্য আৰু ঔষধৰ তীব্ৰ সংকটত ভুগি আছে। পাকিস্তানৰ সেনাৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে আৰু ভাৰতত চামিল হোৱাৰ ইচ্ছা প্ৰদান কৰিছে। ভাৰত চৰকাৰ সেনাক সহায়ৰ আহ্বান জনাইছে পাকিস্তানৰ জনসাধাৰণে। ভাইৰেল হৈ পৰা ভিডিঅ'ক লৈ পাকিস্তানত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বাধীনতা দিৱসৰ দিনটোতে পাকিস্তানত হিন্দুস্তান জিন্দাবাদৰ ধ্বনি শুনা গ'ল। ভাৰত মাতা কি জয়, ইণ্ডিয়ান আৰ্মি জিন্দাবাদ ধ্বনি দিলে পাকিস্তানে। মাটি বাৰীক লৈ ৩টা জিলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সকিয়নি প্ৰদান কৰিলে যে নামনি অসমৰ সংখ্যালঘুৰ নাথাকিব মাটি। ৩টা জিলাত কোটি কোটি টকা দিলেও নাপাব এতিয়াৰে পৰা আৰু মাটি। সেই ৩খন জিলা হৈছে গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাত। নতুন আইন জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘুৱে কোটি কোটি টকা দিলেও নাপাব এতিয়াৰে পৰা আৰু মাটি। নতুনকৈ মাটি কিনিব বুলি ভাবিলেও নাথাকিব ক্ৰয়ৰ অধিকাৰ এতিয়াৰে পৰা সংখ্যালঘুৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৰ্ববৃহৎ ঘোষণা কৰিছে। খিলঞ্জীয়াৰ বাহিৰে কোনেও মাটি কিনা বেচা কৰিব নোৱাৰিব আৰু এতিয়াৰে পৰা। প্ৰথম অৱস্থাত নামনি অসমৰ ৩টা জিলাত প্ৰযোজ্য হ'ব এই নিয়ম। ৪০খন ৰাজহ চক্ৰত প্ৰথম অৱস্থাত এই নিয়ম জাৰি কৰিব। খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে হিমন্ত চৰকাৰৰ এটা বৃহৎ সিদ্ধান্ত। গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাত নতুন আইন জাৰি কৰিব মুখ্যমন্ত্ৰীয়ে। সংখ্যালঘুৱে কোটি কোটি টকা দিলেও এতিয়াৰে পৰা আৰু মাটি ক্ৰয় কৰিব নোৱাৰিব। আধাৰ কাৰ্ডক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। বন্ধুসকল, এতিয়াই চাওক। নিশাৰ ভাগত আধাৰ কাৰ্ড চাকৰিক লৈ ডাঙৰ খবৰ আহি গ'ল। আধাৰ কাৰ্ডৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ল নতুন এটা সিদ্ধান্ত। আধাৰ কাৰ্ড লোৱাৰ সময় ৩১ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰিলে সময়সীমা। চৰকাৰী চাকৰি নিযুক্তিক লৈ ৰাজ্যৰ চৰকাৰৰ নতুন সিদ্ধান্ত। এতিয়াৰে পৰা বাধ্যতামূলক হ'ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। নিযুক্তি পোৱাৰ ৬ মাহৰ ভিতৰত দাখিল কৰিব লাগিব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। মৰাণ মটক জনগোষ্ঠীৰ লোকে ৩১ মাৰ্চলৈকে আধাৰ কাৰ্ড বনাব পাৰিব। পুলিচ ভেৰিফিকেশ্যন বিচাৰি প্ৰাৰ্থীয়ে যাব নালাগে আৰু আৰক্ষীৰ চকীলৈ। আৰক্ষীৰ দায়িত্ব হ'ব প্ৰাৰ্থীক PVC বনাই দিয়া। PVC জমা নিদিয়া পৰ্যন্ত চাকৰিক নিয়মীয়াকৰণ বুলি ধৰা নহ'ব। পূৰ্বে কেৱল আদালতৰ পৰা জমা দিব লাগিছিল কোৰ্ট চাৰ্টিফিকেট, কিন্তু এতিয়া HCৰ সিদ্ধান্তৰ মতে পুনৰ প্ৰয়োজন হ'ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। নিশাৰ ভাগত আধাৰ কাৰ্ড আৰু চৰকাৰী চাকৰিক লৈ আহি গ'ল ডাঙৰ খবৰ। আধাৰ কাৰ্ডৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ল নতুন কেইবাটাও সিদ্ধান্ত।